ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত পৰ্বতঝোৰাৰ গোমা পৰিষদীয় সমষ্টিৰ মতিজোৰাত হাতীয়ে লণ্ডভণ্ড কৰিলে ৬টাকৈ বাসগৃহ তামাৰহাটৰ স্থানীয় নেতা সজল সিংহই পৰিয়ালকেইটাৰ কাকচাপি গৃহসমূহ পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰে যোৱা কেইদিনমান আগত ইয়াত হাতী আহি পেলাই ৫টামান ঘৰ ভাঙি দিলে তো আপোনালোকে দেখা পাইছে ইতিমধ্যে যে ঘৰখিনি পকা ঘৰো ভাঙি দিছে আৰু গাঁৱৰ মানুহখিনি অলপ আতংকিত হৈ আছে কিন্তু যেহেতু আমাৰ যেতিয়া এলিফেণ্টে বা হাতীয়ে ঘৰ ভাঙে তেতিয়া আমাৰ কি হয় একচুৱেলি জনপ্ৰতিনিধিবিলাক আহিব লাগে আহি অলপ সিহঁতে যেহেতু গাঁৱৰ মানুহ ইয়াতে বুজি নাপায় এইটো আমি ফৰেষ্টৰ পৰা এই মানুহখিনি ক্লেইম পায় তো তাত যদি জনপ্ৰতিনিধিয়ে যদি একবাৰ ডিএফ হওক বা সহায় কৰি দিয়ে মানুহখিনিক তেতিয়াহ'লে মানুহখিনিৰ বহুত সুবিধা হয় ফ্ৰান্সিছ টুডু আৰু ভৰত টুডু আৰু সনাতন সোৰেন আৰু সেইফালে দিলীপ মুণ্ডা ৰাজা মুণ্ডা তেখেতৰ ঘৰ মানে হাতী আহি পেলাই ঘৰটো ভঙাই দিছে আৰু আমাৰ যে ইয়াতে যিটো মানে জিতিছে আৰু কি মানে ইলেকশ্যনত আমাৰ ইমতাজ আলী ছাৰ আজিলৈকে মানে অহা নাই আমাৰ পাব্লিকক মানে দেখা নাই মানে সহযোগ আজিলৈকে দিয়া নাই